আসামিজ ব্লগাৰ পিক ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ নিশ্চয় আপোনালোক সকলো ভালে আছে। ভিডিঅ'ৰ থাম্বনেইল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে ভিডিঅ'টো কেনেধৰণৰ হ'ব গৈ আছে। হয়, আজি হৈছে 15 ডিচেম্বৰ। আজি সন্ধিয়া কেইটামান খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ। শেষত আপোনালোকে ভিডিঅ'টো চাই আপোনালোকৰ মতামত কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক এটা অনুৰোধ কৰিম, চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰিব আৰু শ্বেয়াৰ কৰিব বুলি আশা কৰিলোঁ। এতিয়া আমি প্ৰথমটো খবৰ ফালে আগবাঢ়িছোঁ। AYDFে অকলে নিৰ্বাচন খেলিলে বদৰুদ্দিন আজমলৰ নাম কলা আখৰে লিখা থাকিব। তো হয়, AYDFে যদি এইবাৰ আগন্তুক যি 26ৰ বিধানসভা নিৰ্বাচন আহি আছে, এইখিনি নিৰ্বাচন অকলে যদি খেলে বা খেলিলে বদৰুদ্দিন আজমলৰ নাম কলা আখৰে লিখা থাকিব। তো এনেদৰে জনাইছে অখিল গগৈ ডাঙৰীয়াই। তো আজি যদি অখিল গগৈ ডাঙৰীয়াই মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ বিষয়ে তেনেদৰে কয় কিবা এটা, তো কাইলৈ আকৌ মুখ্যমন্ত্ৰী মহোদয় তেনেদৰে ক'ব। আজি বদৰুদ্দিন আজমল ডাঙৰীয়াৰ বিষয়ে তেনেদৰে কৈছে অখিল গগৈ ডাঙৰীয়াই, তো আকৌ কাইলৈ বদৰুদ্দিন আজমল ডাঙৰীয়াই অখিল গগৈ ডাঙৰীয়াৰ বিৰুদ্ধে ক'ব। তো যিহেতু এতিয়া নিৰ্বাচন আহি আছে আৰু বহুত এটা বেছি দিন নাই। নেক্সটটো খবৰ হৈছে কংগ্ৰেছ হাৰিলে EVM বেয়া। কংগ্ৰেছ যদি হাৰে EVM বেয়া আৰু যদি জিকে ভাল। তো এই কথা জনাইছে হয় দিলীপ শইকীয়া ডাঙৰীয়াই। তো দিলীপ শইকীয়া ডাঙৰীয়াই কৈছে কংগ্ৰেছ যদি জিকে তেতিয়া EVM ভাল আৰু যদি হাৰে EVM বেয়া। এনেদৰে কংগ্ৰেছে যিহেতু এনেদৰে কয়, তো তেনেদৰে জনাইছে দিলীপ শইকীয়া ডাঙৰীয়াই। নেক্সটটো খবৰ হৈছে পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানত শোক প্ৰকাশ আছো। হয়, পদ্মশ্ৰী প্ৰফুল্ল গোবিন্দ বৰুৱাৰ দেহাৱসানত শোক প্ৰকাশ কৰিছে আছো। নেক্সটটো খবৰ হৈছে কংগ্ৰেছৰ ভোট চুৰি সমাৱেশক লৈ উত্তপ্ত পৰিস্থিতি সদনত। তো হয়, কংগ্ৰেছৰ যি ভোট চুৰি সমাৱেশ হৈছিলে সেইখিনি তাক লৈ উত্তপ্ত পৰিস্থিতি হৈছে সদনত সেইখিনিক লৈ এটা হুলস্থুলীয়া পৰিৱেশ সৃষ্টি হৈছে। নেক্সটটো খবৰ হৈছে জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ মুখ্যমন্ত্ৰীক সমালোচনা আজমলৰ। তো জুবিন গাৰ্গৰ যি চাৰ্জশ্বিটক লৈ মুখ্যমন্ত্ৰীক সমালোচনা আজমলৰ। নেক্সটটো খবৰ হৈছে বিজেপিত যোগদানৰ নেতা কি হৈছে এতিয়া হেতাৰ পৰা হৈছে। বিজেপিত যোগদান কৰিছে, তো হেতাৰ পৰা কৰিছে সংখ্যালঘু মুছলমান। তো বিজেপিত যোগদান কৰিবলৈ হেতাৰ পৰা হৈছে সংখ্যালঘু মুছলমানৰ। নেক্সটটো খবৰ হৈছে যিহেতু সচলত সেইখিনি ধৰ্ণাস্থলী চলি আছিলে, ধৰ্ণা সেইখিনি কৰি আছিলে, তেওঁলোকৰ যিখিনি অভাৱ আছিলে বা তেওঁলোকৰ যিখিনি সমস্যা আছিলে দূৰ কৰিবৰ বাবে তেওঁলোকে সেইখিনি দাবী জনাই আহিছিলে যে হয় অব্যাহত 108ৰ কৰ্মচাৰী সন্থাৰ প্ৰতিবাদ চলিয়ে আছে, অব্যাহত আছে তেওঁলোকৰ সেইখিনি প্ৰতিবাদ। নেক্সটটো খবৰ হৈছে আজমলক লৈ গৌৰৱান্বিত দেৱব্ৰত হত্যা। তো আজমলক লৈ গৌৰৱান্বিত দেৱব্ৰত হত্যা ডাঙৰীয়া তেনেদৰে জনাইছে যে যি হাঁচি কাৰবাৰ যেনেকৈ ব্যৱসায়টো যেনেদৰে বহলাই লৈ গৈছে, তো এইখিনিক লৈ গৌৰৱান্বিত বুলি দেৱব্ৰত হত্যাকাৰী ডাঙৰীয়াই তেনেদৰে জানিবলৈ দিছে। নেক্সটটো খবৰ হৈছে দুদিনীয়া ভ্ৰমণসূচীৰে 20 ডিচেম্বৰত অসমলৈ আহিব প্ৰধানমন্ত্ৰী ডাঙৰীয়া। প্ৰধানমন্ত্ৰী ডাঙৰীয়া 20 ডিচেম্বৰত আহিব দুদিনীয়া ভ্ৰমণসূচীৰে। তো যিহেতু বহুতকেইটা কাৰ্যসূচীত তেওঁ অংশগ্ৰহণ কৰিব আৰু সেইবাবে প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব। আৰু যিমান প্ৰধানমন্ত্ৰী ডাঙৰীয়া অসমলৈ আহিব আমাৰ উন্নতিৰ ক্ষেত্ৰত সিমানেই আগবাঢ়ি গৈ থাকিব। নেক্সটটো খবৰ হৈছে উচ্ছেদ চলি থাকিব। এতিয়া উচ্ছেদৰ ক্ষেত্ৰত বহুত ভাগে কৈ আছিলে উচ্ছেদ কি হ'ব কি নহ'ব। উচ্ছেদ চলিছিলে, উচ্ছেদ চলি আছে, উচ্ছেদ আগন্তুক সময়তো চলিব। আৰু যি অবৈধভাৱে চৰকাৰী মাটিত আছে তেওঁলোকৰ সেইখিনি উচ্ছেদ কৰা হ'ব বুলি মাননীয় মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে সকলোখিনি জনাই দিছে। আৰু অতি সোনকালে জানুৱাৰীত বাবু আঁচনি আহি আছে ছাত্ৰসকলৰ বাবে। আৰু যিহেতু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক প্ৰত্যেকটো অনুষ্ঠানত সেই ছাত্ৰসকলে সোধে যে আমাৰ বাবে আঁচনি আহিব নেকি কিবা, তো জানুৱাৰীৰ পৰা শুভাৰম্ভ কৰিব বাবু আঁচনি নামেৰে এক আঁচনি ছাত্ৰসকলৰ বাবে। তো আজি খবৰখিনি এইখিনি আপোনালোকক জনালোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চোৱাৰ বাবে বহুতেই বেছি ধন্যবাদ। এইখিনিতে আপোনালোকক ভিডিঅ'ৰ প্ৰথমতে কোৱাৰ দৰে চেনেলটোলৈ যদি আপোনালোক নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰাৰ লগতে কাষত থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি থ'ব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। অন্য এটা ভিডিঅ'তে লগ পোৱা হয় আজিলৈ